মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ক্লাছ 7ৰ ইংলিছৰ বুক ৰেইনবো 2 ইয়াৰ প্ৰথম চেপ্টাৰৰ এনচাৰখিনি লিখি ল'ব তোমালোকে। এইটো প্ৰথম চেপ্টাৰটো হ'ল নেচাৰ এৰাউণ্ড আছ। ইয়াৰ পৰা কুৱেশ্যনখিনি আহিব এক্সামত, তহঁতৰ টেষ্ট আছে, টেষ্টৰ তোমালোকে পাবা। চ' প্ৰথম কুৱেশ্যনখিনি হ'ল মিলাই ল'ব নিজৰ বুকৰ সেইটো কুৱেশ্যন। হাউ ডু ইউ ফিল? তুমি কেনেকৈ অনুভৱ কৰিছা? এই নেচাৰক লৈ, আমাৰ প্ৰাকৃতিক বাতাৱৰণক লৈ কেনেকৈ অনুভৱ কৰিছা? এনচাৰখিনি লিখিব লাগে। আই ফিল কাম এণ্ড ৰিলেক্সড ইমেজিং দ্য জেণ্টেল ব্ৰিজ। মই শান্ত অনুভৱ কৰিছোঁ, মৃদু বতাহ জাকৰ কথা কল্পনা কৰিছোঁ। চ' এইটো এনচাৰ, প্ৰথমৰ এনচাৰ। নেক্সট, বহুত সৰুৱে আছে, মুখস্থ হ'ব সোনকালে। ৱেৰ ডু ইউ থিংক দ্য লিভছ গ'? তোমাৰ মতে পাতবোৰ কলৈ যায়? তোমাৰ মতে পাতবোৰ কলৈ যায়? মানে কবিতাটো পঢ়িখিনি এইটো এনচাৰ দিব লাগে। আই থিংক দ্য লিভছ ফ্লাই অৱে টু ফৰ অ প্লেচ লাইক হিলছ এণ্ড মেডোজ। মই ভাবোঁ পাতবোৰ উৰি দূৰণিৰ পাহাৰত আৰু ঘাঁহনিয়ালৈকে যায়। নেক্সট এইটো সৰুৱে এনচাৰ, কৰি ল'ব, সোনকালে লিখি লওক। এইটো চি নাম্বাৰখিনি চোৱা। চি নাম্বাৰখিনি, ডু ইউ হেয়াৰ এনি চাউণ্ড? তুমি কিবা শব্দ শুনিবলৈ পাইছানে? য়েছ, আই হেয়াৰ দ্য ছফ্ট ৰাষ্টলিং চাউণ্ড অফ দ্য ড্ৰাই লিভছ মুভিং ইন দ্য উইণ্ড। হয়, মই বতাহত লৰচৰ কৰা শুকান পাতবোৰৰ কোমল চৰচৰণি শব্দ শুনিবলৈ পাইছোঁ। বহুত ধুনীয়া কবিতাটো, এবাৰ ৰিড কৰিবা। আৰু এক্সপ্লেইন যদি লাগে, মই গোটেইকেইটা মই ভাবি আছোঁ চেপ্টাৰখিনি মই এক্সপ্লেইন কৰিম আৰু কবিতাখিনি মই বুজাই দিম। ইয়াৰ কাৰণে তোমালোকে এটা কমেণ্ট কৰিবা, কাক বুজিব লাগে, বা তহঁতে যদি ভাবি আছা ছাৰে আমাক বুজাই দিয়ক, তেনেহ'লে এটা কমেণ্ট কৰিলে হ'ল। মই গোটেইকেইটা চেপ্টাৰ এতিয়াৰ পৰা ভিডিঅ'ৰ আগত সেইটো বুজাই দিম। ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইচ আদাৰ? তোমাৰ মতে বতাহ আৰু পাতবোৰৰ এইটো সিটোৰ লগত ফুচফুচাই কথা পাতিছেনে? হয়, য়েছ, দ্য ছফ্ট ৰাষ্টলিং চাউণ্ড মেক্স ইট ফিলছ লাইক দে আৰ হুইস্পাৰিং টু ইচ আদাৰ লাইক ফ্ৰেণ্ডছ। অ'কে, হয়, মানে কোমল চৰচৰণি শব্দটো শুনিলে এনে লাগে যেনে সিহঁতে বন্ধুৰ দৰে এইটোৱে সিটোৰ লগত ফুচফুচাই কথা পাতিছে। নেক্সট কুৱেশ্যনখিনি হ'ল, হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট? সিহঁতে কিহৰ বিষয়ে ফুচফুচাই কথা পাতিছে? চ' দ্য মাইট বি হুইস্পাৰিং এবাউট গোয়িং অন এন এক্সাইটিং জাৰ্ণি টুগেডাৰ টু ডান্স এণ্ড প্লে। সিহঁতে একেলগে নাচিবলৈ আৰু খেলিবলৈ একে ৰোমাঞ্চকৰ যাত্ৰা কৰাৰ বিষয়ে ফুচফুচাই কথা পাতিব পাৰে। কোনে? পাতবোৰ, গছৰ পাতবোৰ। এতিয়া নেক্সট হ'ল এক্টিভিটি। হোৱাট এলছ ডু ইউ থিংক? এক্টিভিটিখিনি হ'ল এনচাৰ লিখি ল'ব। এইটো ডাইৰেক্ট এনচাৰ দিয়া হ'ল, এনচাৰ ইংলিছৰ। উইনৰ এটা শব্দ বনাব লাগে, উইন। আৰ ইউ ৰেডি টু ফ্লাই হাই অফ ইন দ্য স্কাই? উইণ্ডে কৈ আছে। লিভছে কি কৈ আছে? লিভছে কৈ আছে, য়েছ উই আৰ ৰেডি টু এক্সপ্ল'ৰ দ্য বিউটিফুল ৱৰ্ল্ড উইথ ইউ। তাৰপিছত এইটো আছামিছত মানে এইটো লিখা হ'ল একে জিনিসটো। ইমানেই আছিল, আৰু ইমানলৈকে এক্সামত আহিব, আৰু বেছি নাহে। ইমান মুখস্থ কৰি লওক, আৰু নেক্সট চেপ্টাৰো মই বনাম। আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলখিনি ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ ইয়াতে আপোনালোকে মেথছ, ছ'চিয়েল ছায়েন্স, হিন্দী গোটেই এনচাৰখিনি পাব, আৰু চেপ্টাৰো মই বুজাই আছোঁ। ক্লাছ 8ৰো পাব। এতিয়া 7ত আছা, 8ত যাবা, 10ত যাবা। মই 10ৰটো আৰু ধুনীয়াকৈ বুজাই আছোঁ।